নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে ৱৰ্ল্ড জিঅ'গ্ৰাফি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। এই ভিডিঅ'টোত 20টা কুৱেশ্যন দিয়া আছে। 20টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেণ্ট বক্সত জনাই দিব। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, আটাকামা মৰুভূমি ক'ত অৱস্থিত? আটাকামা মৰুভূমি ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিলি। আটাকামা মৰুভূমি চিলিত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন চহৰক পোহৰৰ চহৰ বুলি কোৱা হয়? কোনখন চহৰক পোহৰৰ চহৰ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেৰিছ। পেৰিছ চহৰক পোহৰৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে, হাবানা কোনখন দেশৰ ৰাজধানী? হাবানা কোনখন দেশৰ ৰাজধানী সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিউবা। হাবানা কিউবা দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুন্দৰবন বদ্বীপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ হৈছে সুন্দৰবন বদ্বীপ। নেক্সট কুৱেশ্যনৰ তাত 5 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাছিয়া আৰু পোলেণ্ডৰ মাজত আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি? ৰাছিয়া আৰু পোলেণ্ডৰ মাজত আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্জন লাইন। ৰাছিয়া আৰু পোলেণ্ডৰ মাজত আন্তৰ্জাতিক সীমাৰেখাৰ নাম হৈছে কাৰ্জন লাইন। নেক্সট কুৱেশ্যনৰ তাত 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন চহৰক দুখন মহাদেশৰ চহৰ বুলি জনা যায়? কোনখন চহৰক দুখন মহাদেশৰ চহৰ বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইস্তানবুল। ইস্তানবুল চহৰক দুখন মহাদেশৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন ইউৰোপীয় দেশক কেকৰ ভূমি বুলি জনা যায়? কোনখন ইউৰোপীয় দেশক কেকৰ ভূমি বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি স্কটলেণ্ড। স্কটলেণ্ডক ইউৰোপীয় দেশক কেকৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনটো ভাৰতীয় দ্বীপ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত? নিম্নলিখিত কোনটো ভাৰতীয় দ্বীপ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰামেশ্বৰম। নিম্নলিখিত ৰামেশ্বৰম ভাৰতীয় দ্বীপ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে? কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোহিত সাগৰ। লোহিত সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে। নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বাৰ্লিন কোনখন দেশৰ ৰাজধানী? বাৰ্লিন কোনখন দেশৰ ৰাজধানী সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাৰ্মানী। বাৰ্লিন জাৰ্মানী দেশৰ ৰাজধানী চহৰ। নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে, গ্ৰেট ভিক্টোৰিয়া হ্ৰদ কোনখন মহাদেশত অৱস্থিত? গ্ৰেট ভিক্টোৰিয়া হ্ৰদ কোনখন মহাদেশত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। গ্ৰেট ভিক্টোৰিয়া হ্ৰদ আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে,
এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দক্ষিণ আমেৰিকা। এণ্ডিজ পৰ্বতমালা দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্কটিক মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ হৈছে আৰ্কটিক মহাসাগৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ দীঘল নদী নীল নদী কোনখন মহাদেশত অৱস্থিত? বিশ্বৰ আটাইতকৈ দীঘল নদী নীল নদী কোনখন মহাদেশত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফ্ৰিকা। বিশ্বৰ আটাইতকৈ দীঘল নদী নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ গভীৰ নদী কোনখন? পৃথিৱীৰ আটাইতকৈ গভীৰ নদী কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কংগো। পৃথিৱীৰ আটাইতকৈ গভীৰ নদী হৈছে কংগো নদী। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন দেশ বিশ্বৰ সৰ্বোচ্চ তেল ৰপ্তানিকৰ্তা দেশ? কোনখন দেশ বিশ্বৰ সৰ্বোচ্চ তেল ৰপ্তানিকৰ্তা দেশ বুলি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছৌদি আৰব। ছৌদি আৰব দেশ বিশ্বৰ সৰ্বোচ্চ তেল ৰপ্তানিকৰ্তা দেশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে বিখ্যাত হাইডি পাৰ্ক ক'ত অৱস্থিত? বিখ্যাত হাইডি পাৰ্ক ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লণ্ডন। বিখ্যাত হাইডি পাৰ্ক লণ্ডনত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ডেনমাৰ্কৰ মুদ্ৰাৰ নাম কি? ডেনমাৰ্কৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডেনিছ কৰণ। ডেনমাৰ্কৰ মুদ্ৰাৰ নাম হৈছে ডেনিছ কৰণ। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বাৰ্চিলিয়া কোনখন দেশৰ ৰাজধানী? বাৰ্চিলিয়া কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰাজিল। ব্ৰাজিলিয়া ব্ৰাজিল দেশৰ ৰাজধানী।